নমস্কাৰ ইভিনিং হেডলাইন্সৰ সৈতে ষ্টুডিঅত মই মৌসুমী শৰ্মা বৰুৱা প্ৰথমতে এটা ব্ৰেকিং নিউজ আজাৰাত প্ৰায় 1 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ বৰঝাৰ বিমানবন্দৰৰ সমীপৰ এখন ধাবাত জব্দ ড্ৰাগছখিনি এজন লোক আৰু এগৰাকী মহিলাৰ পৰা জব্দ 400 গ্ৰাম ড্ৰাগছ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহ কৰা দুইজন লোক ধৃত বৰপেটাৰ আব্দুল মতলিব আৰু মেঘালয়ৰ ৰেটিলা মাৰাক ধাবাত খাদ্য গ্ৰহণ কৰি থকা অৱস্থাত আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰে দুয়োকে আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান আজাৰাত 1 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা হৈছে বৰঝাৰ বিমানবন্দৰৰ সমীপৰ এখন ধাবাত জব্দ ড্ৰাগছখিনি এজন লোক আৰু এগৰাকী মহিলাৰ পৰা জব্দ কৰা হৈছে 400 গ্ৰাম ড্ৰাগছ আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহ কৰা দুইজন লোক ধৃত বৰপেটাৰ আব্দুল মতলিব আৰু মেঘালয়ৰ ৰেটিলা মাৰাক ধাবাত খাদ্য গ্ৰহণ কৰি থকা অৱস্থাত আৰক্ষীয়ে ড্ৰাগছ সহ আটক কৰে দুয়োকে আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাৰ নেতৃত্বত চলিছিল এই অভিযান বন্দুক নহয় এইবাৰ হাতত সিৰিঞ্জ তুলি ললে শোণিতপুৰৰ আৰক্ষী অধীক্ষক ডাক্তৰ ধনঞ্জয় পি ঘনবতে ৰাজ্যত অব্যাহত থকা হৰ ঘৰ দস্তক কাৰ্যসূচীৰ দৃশ্য এয়া আৰক্ষী অধীক্ষক হোৱাৰ লগতে এগৰাকী সুচিকিৎসকো ধনঞ্জয় পি ঘনবত 2003 চনত মুম্বাইৰ গ্ৰেণ্ড মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানত উত্তীৰ্ণ ধনঞ্জয় পি ঘনবতে পিছলৈ IPS হিচাপে এগৰাকী সৎ নিষ্ঠাবান আৰু সাহসিকতা আৰু প্ৰখৰ মেধা সম্পন্নতাৰে অসম আৰক্ষীত সেৱা আগবঢ়াই আছে হৰ ঘৰ দস্তক কাৰ্যসূচীৰ মাজতে আৰক্ষী বিষয়াগৰাকীয়ে জিলাখনৰ ঢিকিয়াজুলি হুগ্ৰাজুলি সঞ্জনাবাৰী আদি অঞ্চলত আৰক্ষীৰ পোছাকতে এনেদৰে চিকিৎসকৰ ৰূপত অৱতীৰ্ণ হৈ কোভিডৰ ভেকচিন প্ৰদান কৰে দেশৰ কেইখনমান ৰাজ্যৰ ভিতৰত হিমাচল প্ৰদেশো এখন য'ত কোভিড টিকাকৰণক লৈ জনতা সম্পূৰ্ণ সজাগ কিন্তু আৰম্ভণিতে হিমাচলতো একাংশই বিয়পাইছিল অপপ্ৰচাৰ অৱশ্যে শেহতীয়াকৈ এগৰাকী ধৰ্মগুৰুৱে ৰাইজৰ মাজত আৰম্ভ কৰিছে টিকাকৰণক লৈ সজাগতা অভিযান ধৰ্মগুৰুগৰাকীৰ এই পদক্ষেপৰ শলাগ লৈছে স্বয়ং প্ৰধানমন্ত্ৰীয়ে নেটৱৰ্ক 18 আৰু ফেডাৰেল বেংকৰ সজাগতা অভিযান সঞ্জীৱনী এ শ্বট অফ লাইফে আপোনাৰ বাবে লৈ আহিছে হিমাচলৰ লাহৌল আৰু স্পিতি জিলাৰ টিকাকৰণৰ কাহিনী কিলগ্ন ঘাটিৰ এজন উপাসক তেওঁ চচুৰ মঠৰ এজন জ্যেষ্ঠ লামা যি এই ক্ষেত্ৰখনৰ সবাতোকৈ প্ৰভাৱশালী এজন বৌদ্ধ ধৰ্মগুৰু যদিহে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ কামৰ কথা প্ৰশংসা নকৰিলে হয় তেতিয়াহ'লে হয়তো তেওঁৰ কামৰ বিষয়ে মানুহ অৱগত নহল হয় नवांग उपासक जी भगवान बुद्ध के संदेशों को जीवन में उतारने का एक प्रशंसनीय प्रयास आप जैसे महानुभाव कर रहे हैं लोगों के जीवन को आसान बनाने के संकल्प में आपकी सहभागिता के लिए मैं आपका बहुत बहुत आभार व्यक्त करता हूं চলিত 2021 বৰ্ষৰ আৰম্ভণিৰ কথা যেতিয়া এই উপাসকগৰাকীয়ে অনুভৱ কৰিছিল যে টিকাকৰণক লৈ মানুহক সজাগ কৰাটো উচিত हमारे रीति रिवाज परंपरा के हिसाब से जो उन्होंने कहा कि जो भी बीमारी होती है वो मतलब पूजा पाठ से दूर होता है तो लोगों ने हर घर में जितने भी अपने जो गुंबज हैं इस देवताओं को मनाना शुरू कर दिया कि भाई ये कोरोना महामारी जो है यहाँ से निकल जाए लेकिन ऐसा नहीं लग रहा था कि इससे जो है महामारी जो बिल्कुल ही ख़त्म होगी तो लोगों को मतलब एक जागरूक करने की ज़रूरत थी कि ताकि वो वैक्सीन लगाने के लिए आगे आए जी লামাই খোজ কাঢ়িয়ে দূৰ দূৰণিলৈ গৈ মানুহৰ ঘৰে ঘৰে গৈ কোভিড-19ৰ পৰা সুৰক্ষা দিব পৰা টিকাক লৈ মানুহৰ মাজত সজাগতাৰ সৃষ্টি কৰে ইয়াৰ সমান্তৰালকৈ আৰু এটা গুৰুত্বপূৰ্ণ কথা যিয়ে এই কামত সহযোগিতা কৰিছিল সেয়া হ'ল টিকাকৰণ কৰি থকা দালাই লামাৰ এটা ভিডিঅ' In order to prevent
some serious problem. This injection is very, very helpful. हमारे जो पूज्य दलाई लामा जी है, उनको उन्होंने जब वैक्सीन लगाया तो हमें बहुत वैक्सीन लगाने के बाद हमें भी बहुत ही वो हुआ कि भाई हम भी लगा सकते हैं, तो उन्हें कुछ नहीं हुआ। तो उनको देखा देखी में हम लोगों ने भी वैक्सीन लगाई जी। अवेयरनेस बहुत ज़रूरी है सर। বৰপেটাত দুচকীয়া বাহনত হেলমেট নিপিন্ধা সকলৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান। ৰাজ্য চৰকাৰে প্ৰদান কৰা নিৰ্দেশ অনুসৰি দুচকীয়া বাহন ব্যৱহাৰ কৰা চালক আৰু আৰোহী দুয়োজনে পিন্ধিব লাগিব হেলমেট। নিৰ্দেশ জাৰি কৰাৰ পিছতেই আইন নমনা চালক আৰু যাত্ৰীসকলৰ বিৰুদ্ধে কঠোৰ হৈছে পৰিবহণ বিভাগ। আজি বৰপেটাৰ পৰিবহণ বিষয়াৰ নেতৃত্বত আৰক্ষী আৰু পৰিবহণ বিভাগে আইন নমনা দুচকীয়া বাহনৰ চালকসকলৰ বিৰুদ্ধে অভিযান চলায়। বৰপেটা আৰক্ষীৰ সৈতে যুটীয়া অভিযান চলাই আজি পৰিবহণ বিভাগে আইন অমান্য কৰা দুচকীয়া বাহনৰ চালকৰ পৰা বৃহৎ পৰিমাণৰ জৰিমনা সংগ্ৰহ কৰে। আমাৰ প্ৰধান এটা কৰ্তব্য আৰু আমি বিচাৰিছোঁ যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহওক। আৰু এই দুৰ্ঘটনাবিলাকত দেখা গৈছে যে দুচকীয়া বাহনৰ ক্ষেত্ৰত দুৰ্ঘটনা যেতিয়া হয় তেতিয়া হেলমেট পৰিধান নকৰিলে সেই দুৰ্ঘটনাত যোন আহত হয় বা ভিক্টিমাইজ হয় তেওঁৰ ফেটেলিটিৰ হাৰ বহুত বেছি, মৃত্যুমুখত পৰ্যন্ত পৰে। গতিকে দুচকীয়া বাহন চলাওঁতে অকল চালকজনেই নহয় আৰোহীজনেও দুইজনেই হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। আৰু এই ক্ষেত্ৰত বিশেষভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এটা নিৰ্দেশ দিছে যে গোটেই অসমতে 1 ডিচেম্বৰৰ পৰা চালক আৰু আৰোহী দুইজনে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। এইটো চলিয়ে থাকিব, এইটো তেনেকুৱা কোনো সময় নাই। আমাৰ প্ৰত্যেক দিনাই হৈ আছে, বেলেগ বেলেগ স্পটত বেলেগ বেলেগ জেগাত আমি কৰি আছোঁ। ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটা ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। অসম বৈভৱ, অসম সৌৰভ, অসম গৌৰৱ বঁটা প্ৰৱৰ্তন। এইবাৰৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট উদ্যোগপতি ৰতন টাটালৈ। অসম বৈভৱ বঁটাত আছে 5 লাখ টকাৰ সাহায্যৰ লগতে বছৰি 2 লাখ টকাকৈ চিকিৎসা সাহায্য। আনহাতে দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা অসম সৌৰভ বঁটা আগবঢ়োৱা হৈছে 5 গৰাকী ব্যক্তিলৈ। আনহাতে 13 গৰাকী ব্যক্তিলৈ তৃতীয় সৰ্বোচ্চ অসামৰিক বঁটা প্ৰদান কৰা হৈছে। 24 জানুৱাৰীত প্ৰদান কৰা হ'ব এই বঁটা। আনহাতে প্ৰতি বছৰে 2 ডিচেম্বৰত প্ৰদান কৰা হ'ব এই সৰ্বোচ্চ সন্মান বঁটা। বৈভৱ আমি শ্ৰী ৰতন নাভাল টাটা তেখেতলৈকে আগবঢ়াইছোঁ। অসমৰ মাটি আৰু বায়ুৰ লগত তেখেতৰ কোনো সম্পৰ্ক নাই আৰু আজিৰ দিনটোত তেখেত কোনো ব্যৱসায়ৰ লগত জড়িত নহয়। অসমৰ কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগেদি আমি যিখন 16খন কেঞ্চাৰ হস্পিটেলৰ কামত আগবাঢ়িছোঁ আৰু যাৰ 10খন হস্পিটেল এই বছৰত নিৰ্মাণ সম্পূৰ্ণ হ'ব আৰু মেন পাৱাৰ আদি সংগ্ৰহ কৰাৰ পিছত আমি এপ্ৰিলৰ ভিতৰত ইয়াক আৰম্ভ কৰিব খুজিছোঁ। এই গোটেই প্ৰজেক্টটোত এংকৰিং বা এই গোটেই প্ৰজেক্টটোত উদ্যোগ লৈছিল শ্ৰী ৰতন টাটা ডাঙৰীয়াই। অসমবাসীৰ প্ৰতি এই অৱদানৰ স্বীকৃতি স্বৰূপে অসমৰ ৰাইজে এই বছৰ তেখেতক অসম বৈভৱ আঁচনি সন্মানেৰে সন্মানিত কৰিছে। অসম সৌৰভ আঁচনিৰ বাবে আমি প্ৰথমগৰাকী ব্যক্তিক আমি নিৰ্বাচিত কৰিছোঁ। সেইজন হ'ল প্ৰফেচাৰ কমলেন্দু দেৱ ক্ৰৌৰী। তেখেত কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ আছিলে। তেওঁ নিউয়ৰ্ক একাডেমি অফ ছায়েন্সৰ সদস্য আৰু তেখেতৰ অসাধাৰণ ব্যক্তিত্বই অসমৰ শিক্ষা জগতলৈ এক বিশেষ বৰঙণি আগবঢ়াইছিলে। বহুত ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ পৰিৱৰ্তন আহিছিলে। গতিকে অসম সৌৰভ আঁচনিৰে আমি প্ৰফেচাৰ কমলেন্দু দেৱ ক্ৰৌৰীক নিৰ্বাচিত কৰিছোঁ। ছেকেণ্ড, আমি এইবাৰ অসম সৌৰভ আঁচনি আগবঢ়াইছোঁ NHCMৰ মিছন ডিৰেক্টৰ ডক্টৰ লক্ষ্মণন এছ। তৃতীয়জন ব্যক্তি হ'ল ডক্টৰ দীপক চান্দ জৈন। তেখেত ফৰ্মাৰ ডাইৰেক্টৰ অফ শচীন গ্ৰেজুৱেট ইনষ্টিটিউট অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, ইউনিভাৰ্চিটি অফ বেংকক, লভলিনা বৰগোহাঁই কামি
অসম সৌৰভ আঁচনিৰে সন্মানিত কৰিছোঁ। আৰু পঞ্চমত আমি অসম সৌৰভ আঁচনি আগবঢ়াইছোঁ শ্ৰী নীলপৱন বৰুৱা। আমি অসম গৌৰৱ আঁচনি আগবঢ়াব খুজিছোঁ প্ৰথম শ্ৰী মুনীন্দ্ৰনাথ নাথে, ACS ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ। দ্বিতীয়তে আমি অসম গৌৰৱৰ সন্মান যাচিব খুজিছোঁ ডক্টৰ বসন্ত হাজৰিকা। হি ইজ প্ৰফেচাৰ অফ গুৱাহাটী মেডিকেল কলেজ। তৃতীয়তে আমি আগবঢ়াব খুজিছোঁ শ্ৰী আকাশজ্যোতি গগৈ। পঞ্চমত আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ শ্ৰী খৰসিং তেৰণ। তেখেতে মাউণ্ট এভাৰেষ্টলৈকে তেখেতে আৰোহণ কৰিছে আৰু অসমৰ পৰ্বতৰোহণৰ যি এক বুৰঞ্জী বা আমাৰ যিটো খেলা বা ক্ৰীড়া তাত অত্যন্ত নীৰৱে বৰঙণি আগবঢ়াই আহিছে। ষষ্ঠতে আমি অসম গৌৰৱ বঁটা আগবঢ়াইছোঁ শ্ৰী হেমপ্ৰভা চুতীয়া বাইদেউ। আপোনালোক সকলোৱে জানে যে অসমৰ গুণমালা, নামঘোষা, ভগৱত গীতা এই গোটেইবিলাক তেওঁ গামোচা আৰু কাপোৰত বব পাৰে আৰু তেখেতে এই ধৰণৰ কামেৰে বহুজনক অসমৰ হস্ততাঁত শিল্পটোৰ প্ৰতি। সময় হৈছে বাতৰিৰ পৰা বিদায় লোৱাৰ। ধন্যবাদ। এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান নিৰ্মাণৰ মানদণ্ড। ওৱান অফ দ্য থ্ৰিটেন হেবিটেটছ অফ দ্য ৱৰ্ল্ড বুলি ক'ব পাৰে। ইমান ধুনীয়া এখন ফৰেষ্ট, অথচ মানে কি বুলি ক'ব, বহুত দুখ কষ্ট সমস্যাৰে মানে মানসখন জুৰুলা। সেইকাৰণে বহুত সময় লাগিছে ধৰি লওক কৰিবলৈ। আটাইতকৈ ডাঙৰ বস্তুটো এনেকুৱা আছিলে যিটো বড়ো আন্দোলনৰ সময়ত যিটো হ'ল ধৰি লওক, মানে উগ্ৰপন্থীবিলাকে যেতিয়া ইয়াতে শ্বেল্টাৰ ল'লে ভিতৰত, সেই বস্তুটোৱে মানে মানুহৰ একদম কঁকাল ভাঙি দিয়াৰ নিচিনা অৱস্থা হ'ল এটা। তাৰমানে সিহঁতি ডেষ্ট্ৰয় কৰোঁ বুলি কেতিয়াও কৰা নাছিলে, যিহেতু সিহঁতে শ্বেল্টাৰ ল'লে ভিতৰত বা আৰ্মি আৰু এইবিলাকৰ অপাৰেশ্যনবিলাক যেতিয়া হয় তেতিয়া মানে কি হয়, সিহঁতি ব্ৰিজবিলাক ভাঙি দিলে যাতে আহিব নোৱাৰে। আমাৰ কেম্প কিছুমান জ্বলাই দিলে যাতে তাৰমানে গাৰ্ড থাকিলে মানে এইটো ইনফৰ্মাৰবিলাক থাকিব, সেইবিলাক সিহঁতৰ সুবিধাৰ কাৰণে সিহঁতে যিটো কৰিলে ইনডাইৰেক্টলি সেইটোৱে মানে মানুহৰ অফিচিয়েল কণ্ট্ৰলটো একেবাৰে নাইকিয়া কৰি পেলালে। মানস ৰাষ্ট্ৰীয় উদ্যানখন প্ৰায় ৬০খনতকৈ অধিক গাঁৱে আগুৰি আছে। পৰোক্ষভাৱে সেই গাঁওবোৰৰ প্ৰায়বোৰ মানুহে উদ্যানখনক কেন্দ্ৰ কৰি জীৱন নিৰ্বাহ কৰে। অসংখ্য আপুৰুগীয়া জীৱ জন্তুৰ উপযুক্ত বাসস্থান মানস ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে মানাহ আই, পাগলাদিয়া, বেকী আদি নৈ বৈ যোৱাৰ লগতে এই বনাঞ্চল অসংখ্য জান, জুৰি, বিল, জলাশয় আদিৰে ভৰা। ভাৰত ভূটান সীমান্তত থকা মানস ৰাষ্ট্ৰীয় উদ্যানৰ অসমৰ দ্বিতীয়খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃত। উদ্যানখন প্ৰায় ৬০বিধ স্তন্যপায়ী প্ৰাণী, ৪২বিধ সৰীসৃপ, ৭বিধ উভচৰ প্ৰাণীৰ বিচৰণস্থলী। আনহাতে মানস ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ তুলনাত এতিয়া বৃদ্ধি পাইছে দুষ্প্ৰাপ্য ঢেকীয়াপতীয়া বাঘৰ সংখ্যা, যাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। টাইগাৰৰ সেইটো বাঢ়িছে। টাইগাৰ যিটো যোৱাবাৰৰ যোনটো চেঞ্চাছ হ'লে, লাষ্ট চেঞ্চাছত আমি হেৰি পালোঁ 48টা পাইছোঁ, কিন্তু সেই বস্তুটো এটা মানে ৰেকৰ্ডৰ দৰে আৰু, যাৰ ফলত আমাৰ দুই এটা ৰেকৰ্ডো পোৱা হৈছে। আৰু এই টাইগাৰ চেঞ্চাছটো এই যোৱা 10 দিনমানৰ পৰা আৰম্ভ হৈছে। বৰষুণ যেতিয়া গ'ল তাৰ পৰা এতিয়া আমাৰ আৰু নতুনকৈ আৰম্ভ কৰিছে। এইটো প্ৰায় 2 মাহমান লাগে এটা চেঞ্চাছত। একচুৱেলি মানসৰ যোনটো বেগ হৈছে মানসটো, সেই ক্ষেত্ৰত আমাৰ ৰাইজৰ সহযোগিতা প্লাছ NGO প্লাছ চবত কৰি আমাৰ বিগ ব্ৰাদাৰ বুলি ক'ব লাগিব ভূটানক, কাৰণ ভূটানৰ কাৰণে আমি বহুতখিনি বস্তু ঘূৰাই পাইছোঁ। বাঘৰ সংখ্যাৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় উদ্যানখনলৈ আগমন বৃদ্ধি পাইছে পৰ্যটকসকলৰ। ইয়াৰ বাবে উৎসাহী হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ববীয়াসকলৰ লগতে পৰ্যটনৰ সৈতে জড়িত লোকসকল। সমগ্ৰ দেশৰ অভয়াৰণ্য তথা ৰাষ্ট্ৰীয় উদ্যানসমূহতকৈ আটকধুনীয়া মানস ৰাষ্ট্ৰীয় উদ্যানৰ অসম তথা অসমৰ বাহিৰত প্ৰচাৰ বহু কম।
কোভিডকালীন পৰিস্থিতিৰ বাবে বিগত 2 বছৰে বন্ধ হৈ থকা মানস ৰাষ্ট্ৰীয় উদ্যানে পুনৰ প্ৰাণ পাই উঠিছে। বৰ্তমান এই উদ্যানখন চাবলৈ আহিছে বহুদেশী পৰ্যটক। বিভাগীয় কৰ্তৃপক্ষই যদি এই উদ্যানখনৰ বিষয়ে বহুলভাৱে প্ৰচাৰিত কৰে তেনেহ'লে আগন্তুক দিনত আৰু অধিক পৰ্যটক অহাৰ সম্ভাৱনা আছে। এবাৰ যি এই ৰাষ্ট্ৰীয় উদ্যানলৈ আহে তেওঁ নিজৰ অভিজ্ঞতা আনক নোকোৱাকৈ থাকিব নোৱাৰে। বাৰিংকাবাৰীৰ ইক' ডেভেলপমেণ্ট কমিটিৰ সভাপতি টিকেন কলিতাৰ দৰে লোকসকলে মানসক লৈ পৰ্যটন উদ্যোগটোক এক নতুন যাত্ৰা দিয়াৰ চেষ্টা। नमस्कार, इस बुलेटिन में आपका स्वागत है। मैं हूं तेजिंदर सिंह और मेरे साथ है मेरी सहयोगी सोनिया, जो सांकेतिक भाषा में खबरों को आप तक पहुंचाएंगी। तो आइए शुरुआत करते हैं हेडलाइंस के साथ। प्रधानमंत्री नरेंद्र मोदी आज देहरादून में 18,000 करोड़ रुपए की परियोजनाओं का करेंगे उद्घाटन और शिलान्यास, जिनमें दिल्ली देहरादून आर्थिक गलियारा भी शामिल। विदेश मंत्री एस जयशंकर अबुधाबी में 5वें इंडियन ओशन सम्मेलन को करेंगे संबोधित। 2 दिवसीय सम्मेलन की थीम है हिंद महासागर, पारिस्थितिकी, अर्थव्यवस्था और महामारी। नौसेना दिवस आज। नौसेना प्रमुख एडमिरल आर हरि कुमार ने नौसेना दिवस की पूर्व संध्या पर कहा, सीमाओं की रक्षा करने के साथ साथ नेवी ने कोविड-19 महामारी के दौरान लोगों की सहायता करने में भी नहीं छोड़ी कोई कोर कसर। हालांकि कोरोना महामारी और उत्तरी सीमा के हालात ने राष्ट्रीय सुरक्षा की बढ़ाई जटिलताएं। चक्रवात जवाद के कारण आंध्र प्रदेश, ओडिशा और पश्चिम बंगाल के तटीय जिलों में भारी बारिश होने की संभावना। प्रधानमंत्री मोदी ने लोगों की सुरक्षा सुनिश्चित करने के लिए हर संभव उपाय करने के अधिकारियों को दिए निर्देश। भुवनेश्वर, गुनुपुर, कटक, बरहामपुर, गंजम, पुरी और विशाखापट्टनम में कल होने वाली यूजीसी नेट परीक्षा हुई पुनर्निर्धारित। भारत और न्यूजीलैंड के बीच मुंबई टेस्ट का दूसरा दिन आज। पहले दिन मयंक अग्रवाल के शतक की बदौलत टीम इंडिया ने 4 विकेट पर बनाए थे 221 रन। BWF वर्ल्ड टूर फाइनल्स में आज पीवी सिंधु और लक्ष्य सेन खेलेंगे सेमीफाइनल मुकाबला। सिंधु के सामने होगी जापान की अकाने यामागुची की चुनौती। वहीं लक्ष्य सेन का सामना होगा शीर्ष वरीयता प्राप्त डेनमार्क के विक्टर एक्सेल्सन के साथ। और देखते हैं खबरों को विस्तार से। प्रधानमंत्री नरेंद्र मोदी आज उत्तराखंड के देहरादून में 18,000 करोड़ रुपए की लागत की कई परियोजनाओं का उद्घाटन और शिलान्यास करेंगे। मुख्य रूप से सड़क संबंधी बुनियादी ढांचे में सुधार की इन परियोजनाओं से इस क्षेत्र में पर्यटन को बढ़ावा मिलेगा और यात्रा सुगम तथा सुरक्षित होगी। प्रधानमंत्री 11 विकास परियोजनाओं की आधारशिला भी रखेंगे। इनमें दिल्ली देहरादून आर्थिक गलियारा शामिल है। विदेश मंत्री एस जयशंकर अबुधाबी में होने वाले 5वें इंडियन ओशन सम्मेलन को संबोधित करेंगे। इंडियन ओशन कॉन्फ्रेंस 2021 का विषय हिंद महासागर, पारिस्थितिकी, अर्थव्यवस्था और महामारी है। 2 दिन तक चलने वाले इस कार्यक्रम में हिंद महासागर के किनारे बसे देशों के नेता सम्मेलन पूर्व कार्यशालाओं में और पूर्ण सत्रों में क्षेत्र से जुड़े मुद्दों पर चर्चा करेंगे। श्रीलंका के राष्ट्रपति, मालदीव के उपराष्ट्रपति और फिजी के प्रधानमंत्री का भी सम्मेलन को संबोधित करने का कार्यक्रम है। विचारक समूह ने कहा कि इसमें 30 देशों से कम 200 प्रतिनिधि और 50 से अधिक वक्ता होंगे। कार्यक्रम में उद्घाटन संबोधन श्रीलंका के राष्ट्रपति गोटबाया राजपक्षे का होगा। सम्मेलन का आयोजन RSIS सिंगापुर, राष्ट्रीय सुरक्षा अध्ययन संस्थान, श्रीलंका और अमीरात सेंटर फॉर स्ट्रेटेजिक स्टडीज एंड रिसर्च UAE के सहयोग से किया जा रहा है।
कैबिनेट सचिव राजीव गौबा की अध्यक्षता में नई दिल्ली में हुई राष्ट्रीय संकट प्रबंधन समिति की दूसरी बैठक में चक्रवाती तूफान जवाद से निपटने के लिए राज्यों, केंद्रीय मंत्रालयों और एजेंसियों की तैयारियों की समीक्षा की गई। भारत मौसम विज्ञान विभाग ने कहा कि चक्रवात के आज सुबह तक उत्तरी आंध्र प्रदेश और ओडिशा के तट पर पहुंचने की आशंका है। इसके बाद ये मुड़कर पश्चिम बंगाल तट की ओर बढ़ेगा। चक्रवात के असर से भारी या बहुत भारी वर्षा होने और समुद्र की उठती लहरों के साथ 90 से 100 किलोमीटर प्रति घंटे की रफ्तार से हवा चलने का अनुमान है। आंध्र प्रदेश, ओडिशा, पश्चिम बंगाल और अंडमान और निकोबार द्वीप समूह के मुख्य सचिवों और वरिष्ठ अधिकारियों ने राष्ट्रीय संकट प्रबंधन समिति को उनके द्वारा किए गए प्रारंभिक उपायों से अवगत कराया। बैठक में बताया गया कि समुद्र में मछुआरों की सुरक्षित वापसी सुनिश्चित करने के लिए सभी प्रयास किए जा रहे हैं। चक्रवात आश्रय स्थल तैयार कर लिए गए हैं और निचले इलाकों से लोगों को निकाला जा रहा है। खाद्यान्न, पेयजल और अन्य आवश्यक आपूर्ति का स्टॉक करने के लिए सभी कार्रवाई की गई है। बिजली, सड़क, पानी की आपूर्ति और अन्य आवश्यक सेवाओं के रखरखाव और बहाली के लिए टीमों को भी तैनात किया गया है। नुकसान को कम करने के लिए खड़ी फसलों की कटाई भी की जा रही है। एनडीआरएफ ने प्रभावित राज्यों में पर्याप्त संख्या में टीमों को तैनात किया है और अतिरिक्त टीमों की भी व्यवस्था की है। सेना और नौसेना के बचाव और राहत दल जहाजों और विमानों के साथ आवश्यकता अनुसार तैनाती के लिए तैयार हैं। ओडिशा और आंध्र प्रदेश में चक्रवाती तूफान जवाद को लेकर जारी किए गए रेड अलर्ट की वजह से 5 दिसंबर को होने वाली यूजीसी नेट दिसंबर 2020 और जून 2021 की परीक्षा अब रीशेड्यूल कर दी गई है। यूजीसी नेट की परीक्षा आयोजित कराने वाली एजेंसी एनटीए ने कल घोषणा करते हुए बताया कि ओडिशा के 3 और आंध्र प्रदेश के 2 शहरों में ही ये परीक्षा रीशेड्यूल की गई है। बाकी जगहों पर पूर्व निर्धारित कार्यक्रम के अनुसार परीक्षा होगी। संशोधित डेटाशीट बाद में अपलोड की जाएगी। और आइए खबरों में आगे बढ़ते हैं। न्यूजीलैंड के खिलाफ मुंबई में खेले जा रहे दूसरे टेस्ट के पहले दिन का खेल खत्म होने तक भारत ने पहली पारी में 4 विकेट पर 221 रन बना लिए थे। दिन का खेल खत्म होने के समय मयंक अग्रवाल 120 और साहा 25 रन बनाकर नाबाद थे। इससे पहले बारिश के कारण खेल देर से शुरू हुआ। भारतीय कप्तान विराट कोहली ने टॉस जीतकर पहले बल्लेबाजी का फैसला किया। शुभमन गिल और मयंक अग्रवाल ने भारत को अच्छी शुरुआत दी। दोनों ने पहले विकेट के लिए 80 रन की साझेदारी की। गिल 44 रन बनाकर एजाज पटेल की गेंद पर आउट हुए। पुजारा अपना खाता नहीं खोल पाए और एजाज पटेल का दूसरा शिकार बने। इसी ओवर में एजाज ने विराट कोहली को 0 पर एलबीडब्ल्यू करके भारत को बड़ा झटका दिया। इसके बाद आए श्रेयस अय्यर के साथ मिलकर मयंक अग्रवाल ने पारी को संभाला। श्रेयस अय्यर 18 रन बनाकर आउट हुए। दूसरे छोर पर मयंक ने अपना शतक पूरा किया। भारतीय बैडमिंटन स्टार पीवी सिंधु और युवा खिलाड़ी लक्ष्य सेन ने बीडब्ल्यूएफ वर्ल्ड टूर फाइनल्स के सेमीफाइनल में जगह बना ली है। आज प्रतियोगिता के सेमीफाइनल मुकाबले खेले जाएंगे। पीवी सिंधु का सामना अंतिम 4 के मुकाबले में जापान की अकाने यामागुची से होगा। दोनों के बीच अब तक 20 मुकाबले हुए हैं, जिसमें सिंधु ने 12 बार जीत हासिल की है, जबकि 8 बार यामागुची ने जीत दर्ज की है। पुरुष एकल में भारत के उभरते खिलाड़ी लक्ष्य सेन भी आज अपना सेमीफाइनल मुकाबला खेलेंगे। पहली बार प्रतियोगिता में खेल रहे लक्ष्य का सामना अंतिम 4 के इस मुकाबले में शीर्ष वरीयता प्राप्त डेनमार्क के विक्टर एक्सेल्सन से होगा। एक्सेल्सन के खिलाफ लक्ष्य ने अब तक 2 मुकाबले खेले हैं, जिसमें दोनों में उन्हें हार मिली है। और इसके साथ ही इस बुलेटिन में फिलहाल इतना ही। इजाजत दीजिए। नमस्कार।